আমি এনেকে আপোনালোকে কি দকাই নেকি গুণ্ডা নহয় আমি কি ক'লে দকাই নেকি অল ইউ আৰ জেন্টল গুণ্ডা আৰু কি ক'ব আমি এনেকা কথা ক'লে গুণ্ডা হৈ যায় নহয় জানো আমি গুণ্ডাগী কৰিছোঁ আপোনালোকৰ ভুলটো ধৰোঁতে আমি গুণ্ডাগী কৰা অভিযান আছিল পুৱা 10 বজাৰ পৰা প্ৰাথমিক বিদ্যালয় প্ৰায় 20খনৰো অধিক প্ৰাথমিক বিদ্যালয় আমি ঘূৰিছিলোঁ তাৰে একাংশ প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ বন্ধ হৈছিল প্ৰায় 10:30 বজাত 11 বজাত সকলোখিনি যি ঘড়ী আছে সেই ঘড়ী আৰু ভিডিঅ'য়ে সেই সকলোখিনি কথা ক'ব পৰৱৰ্তী যি ভিডিঅ' সেই ভিডিঅ' দেখাবৰ বাবে আমি আহি উপস্থিত হৈছোঁ কেৰবৰ চাপৰি এই চাপৰিটোত বৰ্তমান আপুনি দেখা পাব যে মাজ অংশত কেইগৰাকীমান ৰান্ধনীয়ে বিদ্যালয়ৰ ৰান্ধনীয়ে এইদৰে আলু কাটি আছে তেওঁলোকৰ সম্পৰ্কত ক'ব লগা একো নাই কিন্তু আপুনি যদি চাৰিওফালে দেখে তেতিয়াহ'লে অনুভৱ কৰিব পাৰিব যে ইয়াতে যিসকল ব্যক্তি আজি বনভোজৰ বাবে গোট খাইছে প্ৰতিজন ব্যক্তিয়ে একোজন দায়িত্ববাহী শিক্ষক একাংশ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আজি খোলা শুকুৰবাৰৰ দিনটোত বিদ্যালয় অৰ্ধছুটি দি তেওঁলোকে ইয়াত আহি উপস্থিত হৈছেহি সমল কেন্দ্ৰৰ এখন সভা অনুষ্ঠিত কৰিব আৰু লগতে এটা বনভোজ খাব আয়োজনটো তেওঁলোকে ইচ্ছা কৰা হ'লে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দায়বদ্ধতা থকা হ'লে বা থকা বুলি ভবা হ'লে তেওঁলোকে এই আয়োজনটো দেওবাৰেও কৰিব পাৰিলেহেঁতেন কিন্তু কিয় নকৰিলে আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু যিগৰাকী CRCC গৰাকী আছে তেখেতে জানিবলৈ দিছে ইয়াত বিঅ'গৰাকীও আহি কিছু সময়ৰ পাছত উপস্থিত হ'বহি এতিয়া বিঅ'গৰাকীলৈও আমাৰ চিধাচিধি প্ৰশ্ন যে তেওঁ কি ভিত্তিত বিদ্যালয় খোলা বাৰত এই ধৰণে তেওঁ বনভোজ খাবলৈ অনুমতি দিলে যদি বিঅ'গৰাকী আহি পায়হি আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ পূৰ্বে এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ তেওঁলোকে সভা পাতিছে সেই সভাখন তেওঁলোকে খোলা বাৰত নাপাতি ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত নকৰাই দেওবাৰ এটাতো পাতিব পাৰিলেহেঁতেন কিন্তু সেই কাৰ্য নকৰি তেওঁলোকে এনেধৰণে আয়োজন কৰিলে যাৰ ফলত আচলতে বিদ্যালয়ৰ অভিভাৱকসকলৰ মন্তব্য আছে আমি মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম বা শুনাবলৈ চেষ্টা কৰিম প্ৰথমতে এই পিকনিক স্থলীৰ পৰা সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা কথা বাৰে বাৰে কৈছোঁ যে ইয়াত বনভোজ আয়োজন হৈছে তাক লৈ আমাৰ ক'বলগীয়া একো নাই প্ৰথম আৰু প্ৰধান কথাটোৱে হ'ল যে ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰি কিদৰে ইয়াত তেওঁলোক আহি উপস্থিত হ'বহি লগা হ'ল বা কি কাৰণে সেই আয়োজনটো চলিল তাক লৈ আটাইতকৈ ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে যদি বিঅ'গৰাকীয়েও এই মুহূৰ্তত মাজুলীৰ বিঅ'গৰাকীয়েও যদি এই মুহূৰ্তত এই বাতৰিটো চাই আছে তেওঁ যদি অনুমতি দিছে তেওঁ কিন্তু কথাটোৰ ওপৰত এক বিশ্লেষণ কৰিব লগা আছে আৰু এটা কথা এইখিনিত ক'ব লাগিব যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণোৎসৱ চলি আছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ চলি আছে যিগৰাকী দায়িত্ববাহী মন্ত্ৰী তেখেতে বিভিন্ন বিদ্যালয়ত তদাৰক কৰিছে বিভিন্ন ধৰণৰ পৰামৰ্শ বা ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি থকা বা পৰামৰ্শ দিয়া পৰিলক্ষিত হৈছে সেই সময়ত মাজুলীৰ দুটা ক্লাষ্টাৰৰ এনেধৰণৰ পৰিৱেশে একাংশ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা কি ধৰণে বঞ্চিত হৈছে কিছু তাৰিখত এক জল পটকৈ ওলাই পৰিছে সেই পৰিৱেশটো আমি পোনপটীয়াকৈ লাচুন চাপৰিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেলে দিয়া নাই কোন ৰান্ধনী আমাৰ গাঁৱত সকাম আছে মানে ৰান্ধনী অহা নাই নেকি ৰান্ধনী অহা নাই তোমাক কি বুলি কৈছে ভাত কেলে নিদিওঁ বুলি কৈছে ৰান্ধনীগৰাকী মানে সকামৰ ৰান্ধনী হৈ আছে আজি মিড ডে মিল মানে এই খানা এখন আছে বুলি আজি মাতিলে ৰান্ধনীবিলাকো মাতিছিলে সেইকাৰণে আজি গ'ল ছাৰে কৈছিলে ইহঁতক আজি যাবলৈ নালাগে হ'লেও ল'ৰাবিলাকক খুৱাব লাগে বুলি কৈছিলে কোনে গোটাইছে খানাটো দুটা ক্লাষ্টাৰে গোটাইছে সিহঁতৰ ক্লাষ্টাৰৰ মিলিজুলি খানা এখন দিছে বুলি কৈছে আমি বিশেষ নাজানো মোৰ মেনেজিং কমিটিৰে হয় কিন্তু বিশেষ নাজানো আজি খানাৰ বিষয়ে ইমান আজি শুক্ৰবাৰ খানাটো বনাব লাগিছিলে আজি বনা নাই বিশেষকৈ ছাৰে ক'ব পাৰিব তাৰ বিষয়ে এইটো ক্লাষ্টাৰ হেৰিয়াত এইটো খানাটো আমি প্ৰত্যেক বছৰে খাওঁ তেনেকৈ সেইকাৰণে আজি আমি BPত APত কৰি পেলাই এনেকৈ ছুটি দি আহিছোঁ খানা আছে আজি খানা মানে এইটো পিকনিক পাৰ্টি সেইটো চবেই খাইছে অকল আজি কি বাৰ আজি শুক্ৰবাৰ আজি পাঠদানৰ বাৰ নে খানা খোৱা বাৰ আপুনি কোন বিদ্যালয় আপুনি কোন বিদ্যালয় উজনি লাচুন চাপৰি প্ৰাথমিক বিদ্যালয় কেইটাত ছুটি দিলে আপুনি 11টা বজাত
গান নহয় আৰু এইটো চবেই এটা আপুনি কোন বিদ্যালয় মই ছটাইপুৰ ছটাইপুৰ কি লিখে মই বৰদলৈ লিখোঁ নহয় ছটাইপুৰ কোন বিদ্যালয় প্ৰাথমিক বিদ্যালয় এই খানাটো কোনে আয়োজন কৰিছে আমাৰ চবে টিচাৰবিলাকে মিলি পেলাই মানে 500 টকাকৈ তুলি আৰু তুলি পেলাই এতিয়া বিদ্যালয় টাইমত শিক্ষামন্ত্ৰী বা শিক্ষা বিভাগৰ নিৰ্দেশনাটো জানেনে কি আছিলে গৈছোঁ আজি এটা আয়োজন কৰিছে চবে আহ্বান কৰিছে আমি তাৰ সঁহাৰি দিছোঁ আৰু তেনেকুৱা কথা বিদ্যালয় কেইটাত বন্ধ কৰি আহিলে আমি পূৰা 12:30 আহিছোঁ আমি 12:30 আহি আছোঁ কেতিয়াবা এনেকুৱা আজি কি বাৰ শুকুৰবাৰে এইটো পাৰেনে আচলতে মিড ডে মিল বন্ধ কৰি আমি কিন্তু ল'ৰা ছোৱালীক খুৱাই আহিছোঁ খুৱাই আহিছোঁ আজি মই সোনকালে খোৱালোঁ আৰু খানা খাব লাগে বোলে আজি আয়োজন কৰিছে আৰু বিয়ৈ অংশগ্ৰহণ কৰিব বোলে সেইটো মই নাজানো কিন্তু দেই এনে আহিব বুলি গম পাইছে নেকি এনেই অহাৰ কথা এবাৰ কৈছিলে কিন্তু আহেনে নাহে খাটাং নহয় কিন্তু বিঅ' ছাৰৰ পৰামৰ্শ মতে আজি আমি TLM মেলা পাতিছোঁ যোৱা 24 তাৰিখে 24/12/2024 তেতিয়া আমি TLM মেলা পাতিছিলোঁ দুটা মণ্ডলৰ একেলগ কৰিবলৈ আমি TLM মেলা পাতিছিলোঁ তাৰে আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন প্লাছ সমাগত গুণোৎসৱৰ কিছু আলোচনাৰ মৰ্মে একেলগ হোৱাৰ আজি এটা মানস কৰিলোঁ লগতে এটা মই নতুন সংযোজন এটা ইয়াত কৰিব বিচাৰিলোঁ যে ৰান্ধনীসকলে মাহেকত মাত্ৰ 1000 টকাৰ যিটো মজুৰি এওঁলোকে সদায় ছাপ্ৰেশ্যনৰ মাজত থাকিব লাগে সেইকাৰণে এওঁলোকক একেলগ কৰি আমি একেলগে আজি TLM মেলাৰ যিটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰু আজি গুণোৎসৱৰ যিটো ক্লাষ্টাৰ মিট তাৰ লগতে এওঁলোককো এটা প্ৰীতিভোজনৰ আয়োজন কৰাৰ আমি মানস কৰিছোঁ আজি বিদ্যালয়খনৰ পাঠদান বন্ধ কৰি নহয় এতিয়া আপোনাৰ সময় কিমান হৈছে চাওক আমি 12টা বজাত এওঁলোকক মাতিছোঁ 10টা বজা বিদ্যালয় চব বন্ধ নাই আমি 12টা বজাত মাতিছোঁ বিদ্যালয়বিলাকৰ পৰা বিদ্যালয়সমূহক আমি 12টা বজাত মাতিছোঁ ইয়াত আৰু এওঁলোকে এতিয়াতো 1:30 বাজি গ'ল চাগৈ এতিয়া আপোনালোকে যা যোগাৰটো চাওক এতিয়া আলু কাটি আছে কিবা কৰি আছে আজি মিড ডে মিল খোৱা হ'ল নাই মিড ডে মিল খুৱাই আহিছে কাৰণ 12টা বজাত মিড ডে মিল খুৱাই কোনখন বিদ্যালয় ইয়াত সোধক ইয়াত থকা ৰান্ধনীসকলক সোধক আপোনালোকে নহয় মিড ডে মিল খোৱালে না সোধক আপুনি সোধকচোন আপোনাৰ সোধক মিড ডে মিল আজি মিড ডে মিল হ'ল নাই সোধক ন মই যিখন এক মিনিট যিখন বিদ্যালয়ত মই এওঁলোকক গেডাৰিং হ'বৰ কাৰণে মাতিছিলোঁ এইখন বিদ্যালয়ত মিড ডে মিল খোৱা মই নিজেই দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ নহয় তাকেইতো এখন বিদ্যালয়ত এওঁলোকক আজি সমবেত হ'বলৈ কোৱা হৈছিলে আৰু তাত সমবেত হোৱা বিদ্যালয়খনত কিন্তু মিড ডে মিল খুৱাইছে মই নিশ্চয় কৰি দেখিছোঁ মোৰ এখন ক্লাষ্টাৰত 6খন আছে আৰু এখনত আছে 9খন 15খন বিদ্যালয়ৰ এখনত বাদ দি বাকীসকলত এওঁলোকক মিড ডে মিল খুৱাবলৈ কোৱা হৈছে তাৰপৰা 12টা বজাত আহিবলৈ কোৱা হৈছে এইখন বিদ্যালয় গ'লো 11টা বজাতে এইখিনিতো কিন্তু মিড ডে মিল খুৱাবলৈ মানে যিসকল ৰান্ধনী ছবি ইয়ালৈ আহিলে তাত ভাত বনোৱাই নাই তেওঁলোকক এই বিদ্যালয়কেইখন কোনখন মই আপুনি নেতৃত্ব লৈছে গোটেই খানাটো নহয় মই 12টা বজাত এওঁলোকক মাতিছোঁ আপুনি গোটেই খানাটো নেতৃত্ব লৈছে খানাটো নেতৃত্ব মানে এওঁলোকৰো তাৰ ইয়াত অৰিহণা আছে গোটেই শিক্ষকসকলৰ খালী আয়োজনটো মোৰ এটা নতুন সংযোজন ইয়াত কৰিব বিচৰা হৈছে যে এওঁলোকে চৰকাৰী বিভিন্ন ধৰণৰ চাপৰ মাজত থাকে গতিকে আজি এই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ নিচিনা এটা কাৰ্য এটাত এই কাৰ্যসূচীটো আমি ইয়াত মুকলি এটা জেগাত আমি প্ৰীতিভোজনৰ যোগেদি কৰা হওক হয় আমাৰ বিঅ' ছাৰক আমি পদ্মেশ্বৰ বৰাদেৱক আমি নিমন্ত্ৰণ কৰিছোঁ এখেত আহিব বিশেষকৈ আপোনালোকে এখন চাওক ইয়াত যিহেতু মোৰ CRCCৰ ছিগনেচাৰ আছে আৰু এই পদ্মেশ্বৰ বৰাৰ ছিগনেচাৰটো কৰিবলৈ এখেত আহিব কাৰণ তাৰ পাছত এইটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব দেওবাৰটাতো ল'ব পাৰিলে হয় দেওবাৰে ল'ব পৰা গ'লহেঁতেন আমি ভাবিছিলোঁ কিন্তু বিশেষকৈ অহা দেওবাৰলৈ বিহু একেবাৰে সমাগত আৰু বিভিন্ন বহিঃজিলাৰ শিক্ষক আছে মোৰ ক্লাষ্টাৰত গতিকে এখেতসকলে সোনকালে মানে যাবগৈ তেতিয়া নহয় অকলে অহা দেওবাৰে নহয় তাৰ নেক্সট দেওবাৰটাত ল'ব পাৰিলে নেক্সট দেওবাৰটো নহয় তেতিয়ালৈ গুণোৎসৱ একেবাৰে সমাগত হৈ যায় লগতে এই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো মানে ডিলে হৈ আছে মানে ষ্টাৰ লেভেল যিটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন থাকি গ'ল এইটো অতি সোনকালে কৰাৰ মানসেৰে মই আজি কৰিছোঁ নাই বিদ্যালয়টো বন্ধ ৰখা নাই খালি আজি অৰ্ধচুটি এইজনৰ ওপৰত এইটো বেলেগ ব্যৱস্থা লোৱা হ'ব কিন্তু মেইন কথা হ'ল আমি 12টা বজাত মাতিছোঁ অৰ্ধচুটি যিহেতু ক্লাষ্টাৰ মিট আমি তেনেকৈ পাতোঁ সকলোৰে পৰামৰ্শ মৰ্মে আজি দিনটো লোৱা হৈছে গতিকে শুকুৰবাৰটো আটাইতকৈ ছাফিচিয়েণ্ট দিন
আজি ক্লাষ্টাৰ মিটটো আমি 12টা বজাৰ পাছত অনুষ্ঠিত কৰিব পাৰোঁ এইটো মানে আপোনালোকৰ কেন্দ্ৰ পৰামৰ্শ লৈ পেলাই আমি কৰা হৈছে।